আজি খুবই ভাল সাঁওতালি জনগোষ্ঠী বিভিন্ন দল সংগঠন আর বিশেষ করে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল আজি অসম চৰকাৰে সাঁওতালি মাধ্যম হিচাপে প্ৰদান কৰিলে সাঁওতালি ভাষা লিখাৰ ক্ষেত্ৰত লিপি হিচাপে যিটো আপোনাৰ অল চিকি মানে লিপিটো স্বীকৃতি প্ৰদান কৰাৰ কাৰণে তেওঁলোকে চৰকাৰক ধন্যবাদ দিয়া অনুষ্ঠান পাতিছে। ইয়াৰ খুবেই ভাল। সাঁওতালি ভাষা ভাৰতৰ এটা প্ৰাচীনতম ভাষাৰ ভিতৰত ৰামায়ণ মহাভাৰত ভাষা এটা লেংগুৱেজ বহুত ধনী ভাষা যিটো ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱটো অতীতৰে হওক বৰ্তমানে হওক ভৱিষ্যতে হওক আৰু আজিৰ যিবোৰ নতুন নতুন বিষয়ৰ ওপৰত আজি যিটো চৰ্চা চলি থাকে এই ক্ষেত্ৰতো ব্যক্ত কৰিব পৰা শব্দৰ ভাণ্ডাৰ সাঁওতালি ভাষাত আছে আৰু এই সাঁওতালি ভাষাক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে সেইটোৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মই নিজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ এই সাঁওতালি যি জনগোষ্ঠী এই সাঁওতালি জনগোষ্ঠীৰ যিটো প্ৰাচীনতম ভাষা ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা চলি অহা এই ভাষাটো আজি এই আধুনিক যুগত স্বীকৃতি প্ৰদান কৰিলে আৰু মাধ্যম হিচাপে সাঁওতালি ভাষা পঢ়াৰ কাৰণে আজি সুব্যৱস্থা কৰিলে। সাঁওতালি ভাষা লিখাৰ কাৰণে অল চিকি যি লিপি এই লিপিকেও স্বীকৃতি প্ৰদান কৰিলে। স্যার কিছু সাঁওতালি জনগোষ্ঠীয়ে বা কিছু সংগঠনে অল চিকি স্ক্ৰিপ্ট গ্ৰহণ কৰিবলৈ টান পাইছে, সিহঁতক লাগে ৰোমান স্ক্ৰিপ্ট। এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিছুমান বিষয় আহিবই, কিন্তু এটা সাঁওতালি ভাষাটো আমাৰ অসমৰ ক্ষেত্ৰত নতুনকৈ প্ৰচলিত সাহিত্যিক হিচাপে প্ৰচলিত হ'ব। গতিকে এই ক্ষেত্ৰত সাঁওতালি জনগোষ্ঠীৰ মানে যি বিশেষ সাহিত্যৰ লগত সম্পৰ্ক ব্যক্তি যিবিলাকে জ্ঞান আছে অসম চৰকাৰক যি পৰামৰ্শ দিছে এই হিচাপে অসম চৰকাৰে এইটো স্বীকৃতি প্ৰদান কৰিছে। মই ভাবোঁ এই বিষয়ত লাহে লাহে চবে মানে এডজাষ্ট হৈ যাব। গতিকে নতুনকৈ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত চবৰে নিজৰ নিজৰ কথা ক'বই, কোনোবা দেৱনাগৰীৰ কথা কৈছে, কোনোবা অসমীয়া লিপিৰ কথা কৈছে, কোনোবা ৰোমান লিপিৰ কথা কৈছে। যোগেদি বিভিন্ন ফিল্ডত যিবিলাকে সাহিত্য চৰ্চাত জড়িত আছে তেওঁলোকে নিজৰ মনৰ কথাবিলাক কৈছে। কিন্তু মই ভাবোঁ ভাষা সাহিত্যৰ ক্ষেত্ৰত স্ক্ৰিপ্টটো ডাঙৰ কথা নহয়, কিন্তু যিটো স্ক্ৰিপ্টৰ দ্বাৰা এই ভাষাটোৰ মানে সঠিকভাৱে এই প্ৰনাউন্সিয়েশ্যনটো যিটো আপোনাৰ কি কয় তাৰ সুৰটো ব্যক্ত কৰিব পাৰে সেইটোহে ডাঙৰ কথা। গতিকে সাঁওতালি ভাষাৰ গুৰুসকলে হেলচিকি স্ক্ৰিপ্টকে পৰামৰ্শ দিয়াৰ কাৰণে অসম চৰকাৰে